এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ 2026 বিধানসভা নিৰ্বাচনত ৰূপহীহাট সমষ্টিত জনপ্ৰিয় কংগ্ৰেছ নেতা মস্কুৰ হুছেইনে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সম্ভাৱনা দুই ভাগত বিভক্ত হৈছে নেকি ৰূপহীহাট কংগ্ৰেছ কৰ্মীসকল আগন্তুক 26 নিৰ্বাচনত ৰূপহীহাট সমষ্টিৰ পৰা মাহেৰিপাৰ বৰঘুৰি জিলা পৰিষদৰ সদস্য মস্কুৰ হুছেইনে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা ৰূপহীহাটৰ ৰাইজে নুৰুল হুদাৰ পৰিৱৰ্তে নিজৰ পছন্দৰ প্ৰাৰ্থী হিচাপে বাছনি কৰিছে নেকি মাহেৰিপাৰা বৰঘুৰি জিলা পৰিষদৰ সদস্য তথা জনপ্ৰিয় কংগ্ৰেছ কৰ্মী মস্কুৰ হুছেইনক ইতিমধ্যে ৰূপহীহাট সমষ্টিত ৰাইজৰ লগতে সামাজিক মাধ্যমতো চৰ্চা লাভ কৰিছে মস্কুৰ হুছেইনৰ প্ৰাৰ্থিত্বক লৈ সমষ্টিবাসী মোক বিধায়ক হিচাপে বিচাৰিছে আৰু দলৰ শীৰ্ষ নেতৃত্বই টিকট প্ৰদান কৰিলে মই নিশ্চিতভাৱে প্ৰাৰ্থিত্ব আগবঢ়াম 1 নং বৰঘুৰি কবৰস্থান ঈদগাহ ফিল্ডত অনুষ্ঠিত ৰাইজৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত এই কথা সদৰি কৰে ৰূপহীহাট সমষ্টিৰ জনপ্ৰিয় কংগ্ৰেছ নেতা মস্কুৰ হুছেইনে ইফালে অসমৰ জনপ্ৰিয় শিল্পী তথা হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যু সম্পৰ্কেও মন্তব্য আগবঢ়াই জিলা পৰিষদৰ সদস্যগৰাকীয়ে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে জুবিন গাৰ্গৰ মৃত্যুত সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মোৰ জন্মৰ পৰা আজিলৈ এনে মানুহ কেতিয়াও দেখা পোৱা নাই এই মহান শিল্পীগৰাকীৰ মৃত্যু স্বাভাৱিক নহয় চৰকাৰে ৰাজনৈতিক মেৰপেচ নলগাই উচিত তদন্ত কৰি দোষীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে মাহেৰিপাৰ বৰঘুৰি জিলা পৰিষদৰ সদস্য মস্কুৰ হুছেইনে আমাৰ ওচৰত কিছু মন্তব্য আছে শুনাই ল'ব বিচাৰিছো ৰূপহী সমষ্টিৰ পৰিৱৰ্তন বুলিতে চাওক ৰূপহী সমষ্টিত আজিৰ দিনত 80% মানুহেই কংগ্ৰেছ প্ৰেমী কংগ্ৰেছী গতিকে মানুহে কংগ্ৰেছৰ পৰিৱৰ্তন বিচৰা নাই মানুহে কিন্তু কংগ্ৰেছৰ পৰিৱৰ্তন বিচৰা নাই ৰাইজ কংগ্ৰেছী অনাগত 2026 চনৰ বিধানসভা নিৰ্বাচনত ৰূপহীহাটৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী যোনেই নহওক কেলেই বিপুল সংখ্যক ভোটত জয়লাভ কৰিব আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনত ৰূপহীহাট সমষ্টিৰ পৰা মই কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰ কাৰণে দলীয় মঞ্চত আবেদন জনাম আৰু মোৰ এটা বিশ্বাস দলেহে বিবেচনা কৰিব যদি দলে মোক আপোনাৰ 26 চনৰ বিধানসভা নিৰ্বাচনৰ টিকট দিয়ে মই মোৰ ভোট বিচাৰিবলৈ আহিম আপোনাৰ ৰাইজে বিচাৰিছে যিসকল ৰাইজে বিচাৰিছে তেখেতসকলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ বহুতেই বিচাৰি আছে মই ইতিমধ্যে সমষ্টিৰ চুকে কোণে সোমাই যোৱাৰ চেষ্টা কৰি আছোঁ আৰু সময়ত দেখা যাব ৰাজনৈতিক কথা দলীয় প্ৰাৰ্থিত্ব দলে কাক প্ৰাৰ্থিত্ব প্ৰদান কৰে সময়ত দেখা যাব ইতিমধ্যে হৈ আছে চাওক সামাজিক মাধ্যমত কওক বা এনেই মানুহৰ মাজত এটা চৰ্চা হৈ আছে কিছুমান ৰূপহীহাট সমষ্টিৰ ৰাইজৰ প্ৰবল দাবীৰ প্ৰতি সঁহাৰি জনাই মই প্ৰাৰ্থিত্বৰ আবেদন কৰাৰ কাৰণে অগ্ৰসৰ হৈছোঁ যিহেতু ৰাইজৰ দাবী আৰু গণতন্ত্ৰত ৰাইজেই ৰজা ৰাইজৰ আপোনাৰ আবেদনক আপুনি অগ্ৰাহ্য কৰিব নোৱাৰে গতিকে ৰাইজৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই মই প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আগবাঢ়ি গৈছোঁ কাম কৰি আছোঁ সমষ্টিত কংগ্ৰেছ কৰ্মীসকলৰ লগত মই ইতিমধ্যে যোগাযোগ কৰি আছোঁ আৰু কংগ্ৰেছৰ নেতৃত্বৰ লগতো মই যোগাযোগ অব্যাহত ৰাখিছোঁ মোৰ আশা দলে বিবেচনা কৰিব 26ত কংগ্ৰেছ চৰকাৰ আহিব বুলি ভাবেনে মই 100% আহিব আজি গৌৰৱ গগৈ ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ লগে লগে আপোনালোকে দেখি আছে যে ধুবুৰীৰ পৰা শদিয়ালৈকে সকলো জনগোষ্ঠীৰ সকলো ধৰ্মাৱলম্বী ৰাইজ কেনেকৈ আপোনাৰ ওলাই আহিছে গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হোৱাৰ পিছত যেতিয়া অসমত প্ৰথম পদাৰ্পণ কৰিছিলে শিলদল ভাঙি ৰাইজ ওলাই গৈছিলে আৰু আজিৰ দিনতো সেই একেটা অৱস্থাতেই আছে ৰাইজৰ মুখত আজি এটাই শ্লোগান কংগ্ৰেছ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ আৰু অসমৰ ৰাইজৰ এই কংগ্ৰেছ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ ধ্বনিত উঠি বাঢ়ি ফুৰি আছে আপোনাৰ বিজেপি দল বিজেপিৰ দৰে এটি সাম্প্ৰদায়িক শক্তিক নিয়ে কৰিব পাৰিব গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছে সেয়া মই 100% বিশ্বাস কৰোঁ আৰু 2026 চনত কংগ্ৰেছ দলৰ অসমতে চৰকাৰ হ'ব সেয়াও 100% নিশ্চিত ইনশাআল্লাহ প্ৰাক নিৰ্বাচনী যিখিনি প্ৰতিশ্ৰুতি দিছিলোঁ মই 100% প্ৰাক নিৰ্বাচনী প্ৰতিশ্ৰুতিখিনি পূৰণ কৰাৰ চেষ্টা কৰি আছোঁ আৰু সেই দিশেই মই অগ্ৰসৰ হৈ আছোঁ মোৰ প্ৰাক নিৰ্বাচনী আৰু এটা প্ৰতিশ্ৰুতি আছিলে যে মই যি কাম কৰোঁ ৰাইজৰ লগত মত বিনিময় কৰি কৰিম আৰু সেয়া বৰগুলি গাঁও পঞ্চায়তত আজিৰ পৰা আৰম্ভণি অনাগত দিনত আপোনালোকে এই ক্ষেত্ৰত মোক আৰু আগুৱাই যোৱা দেখা পাব আৰু মোৰ বিশ্বাস মোৰ 5 বছৰীয়া কাৰ্যকালত মই যিখিনি প্ৰাক নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিলোঁ 100% পূৰণ কৰিব পাৰিম ৰাইজে চাওক জুবিন গাৰ্গৰ মৃত্যুৰ পিছত মোৰ যিটো বয়স মই যেতিয়াৰ পৰা বুজি পাওঁ তেতিয়ালৈকে অসমত
মই এনেকুৱা কোনো ব্যক্তি দেখা নাই যে তেখেত ঢুকালে যে ৰাজপথত ইমান মানুহ ওলাই আহে। আজি সদল বলে ৰাইজখিনি ওলাই গৈছে। জুবিন গাৰ্গ ডাঙৰীয়াই যিটো কৈ গৈছিলে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, তেখেতৰ মৃত্যুৰ পিছতো ৰাইজে সেয়া দেখুৱাই দিলে। আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ ঘৰত আজি কোৰাণ তেলাৱত হৈছে, কোনোবাই বাইবেল পঢ়িছে, কোনোবাই ভাগৱতখন কৰিছে। আজি একাকাৰ হৈ গৈছে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ লগে লগে। গতিকে এনেকুৱা এজন মানুহক মৃত্যুত যদি কোনোবাই ষড়যন্ত্ৰ কৰি মৃত্যুমুখলৈ ঠেলি দিছে, তাৰ উচিত তদন্ত হ'ব লাগে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে আৰু যাতে তদন্ত প্ৰক্ৰিয়াত কোনো ৰাজনৈতিক হস্তক্ষেপ নহয়, মই তাৰ আহ্বান জনাইছোঁ এই সংবাদ মাধ্যমৰ জৰিয়তে। আৰু আমি এটা গোন্ধও পাইছোঁ যে ৰাজনৈতিক হস্তক্ষেপ চলি আছে, ৰাজনৈতিক হস্তক্ষেপ এটা চলি আছে, তাৰ বোবা চলি আছে, আজি ৰাইজৰ মুখত ওলাই গৈছে। গতিকে তদন্তটো সম্পূৰ্ণ নিৰপেক্ষ হ'ব লাগে, তদন্তটো উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে, ন্যায়াধী পৰ্যায়ৰ তদন্ত হ'ব লাগে। আপোনাৰ SIT গঠন কৰি বা CID তদন্ত দি ইয়াৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাৰ আচল ষড়যন্ত্ৰকাৰীক কেতিয়াও ওলাব নোৱাৰিব। ইয়াত যদি ন্যায়াধী পৰ্যায়ৰ তদন্ত হয় বা CBI পৰ্যায়ৰ তদন্ত হয়, তেতিয়াহে দোষীয়ে উচিত শাস্তি পাব বুলি মোৰ বিশ্বাস।